300 350 ভোটা কি হিতাধিকাৰীক যোৱা পঞ্চায়ত বডিয়ে বা কিছুমান সদস্যই যধে মধে নিৰ্বাচিত কৰিছিল। তেনেকুৱা ধনী মানুহ বা উপযুক্ত নোহোৱা ব্যক্তিকো তেওঁলোকে নিৰ্বাচিত কৰিছিল। এতিয়া অসম চৰকাৰৰ নিৰ্দেশ মৰ্মে আমি মাত্ৰ 126 জনক নিৰ্বাচিত কৰিবলৈ দিছিল আৰু সেই হিচাপে আমাক কিছু ক্ৰাইটেৰিয়া বান্ধি দিছিল। যেনেকুৱা প্ৰথম হ'ল আপোনাৰ কি কয় বিধৱা, দ্বিতীয় হ'ল বিকলাংগ, তৃতীয় হ'ল একেবাৰে ভিখাৰী, চতুৰ্থ হ'ল আপোনাৰ বিয়া নোহোৱা 45 বছৰৰ ওপৰত, তাৰপিছত আপোনাৰ ধৰক যাৰ 2 লাখ টকাৰ তলত ইনকাম ইয়াৰলি, তেনেকুৱা মানুহক নিৰ্বাচিত কৰিবলৈ দিছিল। আমি ঠিক অসম চৰকাৰৰ নিৰ্দেশ মৰ্মে আমি ঠিক তেনেকৈ বাছনি কৰিছোঁ আৰু বাছনি প্ৰক্ৰিয়াত আমি কাৰো পৰাই কোনো ধৰণৰ ধনৰ বিনিময়ত কোনো নাম সোমোৱাও নাই আৰু দিয়াও নাই। আৰু তাত ইয়াত এটা কথা উল্লেখ কৰিছে তেওঁলোকে কংগ্ৰেছীসকলে বিশেষকৈ যে আমি ধনৰ বিনিময়ত যধে মধে মানুহ সোমাইছোঁ। উদাহৰণ হিচাপে যোৱাকালি তেওঁলোকে যোনটো প্ৰেছ মিট বা তেওঁলোকে দিছে তাতে এজন ল'ৰা বিশেষকৈ কৈছে ইব্ৰাহিম নাম, মই উদাহৰণ হিচাপে লৈছোঁ ইব্ৰাহিম আলী। সেই ইব্ৰাহিম আলীৰ ঘৈণীয়েকৰ নামটোও আছে বা দিয়া হৈছে। তেওঁলোকে উত্থাপন কৰিছে আমাক কি আমি ধনী মানুহৰ নাম নিৰ্বাচিত কৰিছোঁ। যদি সঁচাকৈ আমি ধনী মানুহৰ নাম নিৰ্বাচিত কৰিছোঁ তেনেহ'লে তেওঁতো এজন ধনী মানুহ, তেওঁৰ নামটো কিয় কৰ্তন কৰা হোৱা নাই বা কৰিবলৈ কোৱা নাই, তেওঁ অনুৰোধ কিয় কৰা নাই? তেওঁৰ নামটোতো আছে, তেওঁতো নিজে ক'ব লাগিছিল যে মই ধনী মানুহ, মোৰ নামটো থাকিব নালাগে। গতিকে এনেকুৱা যধে মধে কিছুমান কথা কৈ আমাৰ অগপদলক বিশেষকৈ আমাৰ ৰাইজৰ ওচৰত হে প্ৰতিপন্ন কৰিবলৈ বিচৰা হৈছে। এইটো এটা কংগ্ৰেছী মানুহৰ এটা চাল। গতিকে আমি মই বিশেষকৈ এই প্ৰেছ মিটৰ জৰিয়তে তেওঁলোকক সকীয়াই দিছোঁ আৰু বিশেষকৈ তেওঁলোকৰ যোনটো প্ৰতিবেদন দিছে তাৰ ওপৰত মই বিশেষকৈ কি কয় এইটো উঠাই নিয়াৰ কাৰণে তেওঁলোকক দাবী জনাইছোঁ। আৰু যদি তেওঁলোকে আপোচত উঠাই নলয় তেনেহ'লে আমি হয়তো আইনী প্ৰক্ৰিয়াৰ যাবলৈ বাধ্য হ'ম। অসমবাসীৰ লগতে গৰাইমাৰী গাঁও পঞ্চায়তৰ ৰাইজক অৱগত কৰাৰ কাৰণে আজি প্ৰেছ মিট দিছোঁ। আৰু যোৱাকালি গৰাইমাৰী পঞ্চায়তত কিছুমান কংগ্ৰেছী মানুহে কিছুমান অতি সহজ মহিলাসকলক লৈ এটা প্ৰতিবাদ কৰিছে। এই প্ৰতিবাদটো হৈছে আপোনাৰ অৰুণোদয় 3.0ৰ পৰিপ্ৰেক্ষিতত। 3.0ত আমাক বিশেষকৈ অসম চৰকাৰৰ নিৰ্দেশ মৰ্মে আমাৰ মানিকপুৰ উন্নয়ন খণ্ডৰ বিষয়াই আমাক যোনটো নিৰ্দেশ দিছিল, সেই নিৰ্দেশ মৰ্মে আমাৰ গৰাইমাৰী পঞ্চায়তৰ অন্তৰ্গত 14খন PS আছে, মানে ভোট কেন্দ্ৰ আছে। সেই প্ৰতিখন ভোট কেন্দ্ৰৰ এগেইনষ্টত আমাক 4জনকৈ নিৰ্বাচিত সদস্য নিৰ্বাচিত কৰি দিছিল, 2জন AGBৰ পৰা আৰু 2জন BJPৰ পৰা। এই 4জন সদস্যই আমি প্ৰতিখন ভোট কেন্দ্ৰৰ পৰা হিতাধিকাৰী মানে অৰুণোদয় 3.0ৰ হিতাধিকাৰী আমাক বাছনি কৰিবলৈ দিছিল। আৰু অসম চৰকাৰৰ নিৰ্দেশ মৰ্মে প্ৰতিখন চেণ্টাৰৰ এগেইনষ্টত আমাক 126 জনকৈ হিতাধিকাৰী নিৰ্বাচিত কৰিবলৈ দিছিল। আৰু যোৱা 2.0ৰ অধীনত কিছুমান হিতাধিকাৰী নিৰ্বাচিত কৰা হৈছিল। মই উদাহৰণ হিচাপে লৈছোঁ, মানে নাচনগুৰি 1 নং নাচনগুৰি পশ্চিম খণ্ডত যোৱা বেলিকা হয়তো আমাৰ মোটামুটি প্ৰায় 300-350 হিতাধিকাৰী আছিল। এই 300 যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।